নমস্কাৰ, গুড আফটাৰনুন। আজি আমি ফিনান্স কমিশ্যন এই চেপ্টাৰটো আলোচনা কৰিম। ইউনিট 10D ব্লক 4ৰ ইউনিট 10D হয়। চ' এইটো চেপ্টাৰত কি আছে, ফাৰ্ষ্টত তাৰ ইন্ট্ৰডাকশ্যন, দেন হিষ্ট্ৰী, তাৰপিছত ফিনান্স কমিশ্যন মানে হ'ল বিত্ত আয়োগ, বিত্ত আয়োগৰ ইতিহাস, তাৰপিছত বিত্ত আয়োগৰ গঠন, বিত্ত আয়োগৰ কাৰ্য, কাম কৰাৰ প্ৰক্ৰিয়া, তাৰপিছত ভাৰতৰ কেইবাটাও বিত্ত আয়োগ অলৰেডি হৈ গ'ল, তাৰপিছত কনক্লুশ্যন। এইখিনি আমি আজি আলোচনা কৰিম এই ফিনান্স কমিশ্যন যিটো চেপ্টাৰ, এইটোৰ মাজত। এই চেপ্টাৰটোৰ এই বস্তুটো ফিনান্স কমিশ্যনটো আৰ্টিকল নাম্বাৰ 280 ভাৰতৰ যি ৰাষ্ট্ৰপতিয়ে তেওঁ আৰ্টিকল 280ৰ মাজতে এইটো ইনক্লুড কৰিছিলে। আৰু এই অনুচ্ছেদ 280ৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2 বছৰৰ ভিতৰতে বিত্ত আয়োগ নিয়োগ কৰাটো তেতিয়াহে প্ৰয়োজন হৈ যেতিয়া অনুচ্ছেদ 280ৰ কাৰণে 80ত ইনক্লুড কৰিছিলে, তেতিয়াহে এইটো বহুত ইম্পৰ্টেণ্ট হৈছিলে তেতিয়া। তাৰপিছত এইটো হৈছিলে ফিনান্স এক্ট 1951ৰ এইটো ছেকশ্যন 3ত কোৱালিফিকেশ্যনছ, চেয়াৰপাৰ্চন আৰু মেম্বাৰ্ছ এইখিনিৰ কোৱালিফিকেশ্যনখিনিও দিয়া হৈছিলে ছেকশ্যন 3ত। ছাপ'জ যি আমাৰ ফিনান্স কমিশ্যন যি তাতে মেইনলি তাত যিবিলাক পাৰ্চন থাকিব লাগিব, তেওঁ বা চেয়াৰপাৰ্চন, মেইনলি চেয়াৰমেনে যি, তেওঁ মেইনলি এনেকুৱা ব্যক্তি হ'ব লাগিব যি ছাপ'জ হাইকোৰ্টৰ কাৰণে হাইকোৰ্টত হাইকোৰ্টৰ জাজ হোৱাৰ কেপাচিটি যেনেকা উপযুক্ত হ'ব লাগিব। ছাপ'জ তেওঁ জাজ হ'ব আছিলে, হোৱা নাই, বা তেওঁৰ ফিনেন্সৰ বিষয়ে বহুত নলেজ আছে তেওঁৰ, তাৰপিছত এটা ৱাইড এক্সপিৰিয়েঞ্চ আছে ইন ফিনান্সিয়েল যিটো বিত্ত আয়োগৰ বিষয়ত, এইখিনি মেটাৰ্ছত পুৰা তেওঁৰ জ্ঞান আছে। তাৰপিছতো ইকনমিষ্ট এজন, তেওঁ অৰ্থনীতিবিদ এজন হ'ব লাগিব, তেনেকুৱা ৰিলেটেড থকা ব্যক্তি চেয়াৰপাৰ্চনত হ'ব পাৰে। চ' সংবিধানৰ আৰম্ভণিৰ পৰাই তাৰপিছত প্ৰতি 5 বছৰত এবাৰকৈ বা আনকি আগতে প্ৰয়োজন হ'লেও এই আয়োগবোৰ গঠন কৰা হয়। মেইনলি এইবোৰক ইম্পৰ্টেঞ্চৰ ওপৰতে ভিত্তি কৰি কেতিয়াবা 5 বছৰৰ পিছত এইটো চেঞ্জ কৰা হয়। তাৰপিছত তাৰ আগতেও যদি প্ৰয়োজনীয় ল'ব লগা হয়, তেনেহ'লে তাৰ অলপ আগতেও বা পাছতেও অলপ এইফালে এইফালে, এইখিনি মেইনলি 5 years টাৰ্মছ হয়। আয়োগে এইটো যি বিত্ত আয়োগৰ প্ৰসংগৰ চৰ্তাৱলী যি TOR বুলি কওঁ, জেনেৰেলি টাৰ্মছ অফ ৰেফাৰেঞ্চ, TOR মিনছ টাৰ্মছ অফ ৰেফাৰেঞ্চ, এইখিনি যি ফিনান্স কমিশ্যনত বিত্ত আয়োগত যি তাৰ যিখিনি কম্পজিশ্যন, এইখিনিতো এই টাৰ্মছ অফ ৰেফাৰেঞ্চখিনিও দিয়া বহলভাৱে নিৰ্ধাৰণ কৰা থাকিব। এতিয়া আমি এই বস্তুটো বিত্তীয় ভাৰসাম্যতা ষ্টাৰ্ট হ'ল যেতিয়াৰ পৰা, বিত্তীয় ভাৰসাম্যহীনতা দূৰ কৰিবলৈ ডক্টৰ BR আম্বেদকাৰে তেতিয়া 1951 চনত 1951ত বিত্ত আয়োগটো স্থাপন কৰিছিলে। তাৰপিছত এই বস্তুটো মেইনলি কেন্দ্ৰ আৰু যি ৰাজ্যসমূহৰ মাজত যি বিত্তীয় ব্যৱধান আছে, এইখিনি দূৰ কৰাৰ বাবে কেইবাটাও ব্যৱস্থা ইতিমধ্যে ভাৰতৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছিলে, যি অনুচ্ছেদ আৰ্টিকল 264ত উল্লেখ কৰা হৈছিলে যে যি কেন্দ্ৰৰ দ্বাৰা শুল্ক আৰোপ কৰাত সহায় কৰে, কিন্তু ৰাজ্যসমূহক সেইবোৰ সংগ্ৰহ আৰু বাহাল ৰাখিবলৈ সজ্জিত কৰে। একেদৰে এই যি আৰ্টিকলবোৰ 269, 270, তাৰপিছত 275, 282 আৰু 293, এইবোৰৰ ভিতৰতেও এইবোৰৰ মাজতেও যি চেন্ট্ৰেল আৰু যি ষ্টেট হয়, ইউনিয়ন আৰু ৰাজ্যবোৰৰ মাজত যি সম্পদ ভাগ বতৰা কৰাৰ উপায় আৰু যিবোৰ প্ৰচেছ, এইবোৰ নিৰ্দিষ্ট কৰি দিয়ে। চ' এইখিনিৰ মাজত যি প্ৰচেছ আছিলে, এইবোৰো এই ডিষ্ট্ৰিবিউশ্যন, সিহঁতৰ এই ফিনান্স কমিশ্যনৰ মেইন ফাংচনটোৱেই হ'ল এইটো যে এইটো চেন্ট্ৰেল এণ্ড ষ্টেটৰ মাজত যি
ডিষ্ট্ৰিবিউট কৰাত যেনেকা টেক্সবোৰ তাৰপিছত টেক্সৰ ক্ষেত্ৰতে হওক বা এইবোৰৰ ক্ষেত্ৰতে হওক যি বিত্তীয় নিগম এইখিনিত টেক্স ৰিভিনিউৰ পৰা লৈ আৰু যিবোৰ সিহঁতৰ লগত এল'কেটেড আছে এই বস্তু গোটেইখিনি তেওঁলোকে ষ্টেট আৰু চেন্ট্ৰেলৰ মাজত এইটো এটা প্ৰচেছত ছেপাৰেট কৰা। চ' এইখিনি আমি যদি অকলে যে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অকলে যে বিত্তীয় ব্যৱধানসমূহে যদি দূৰ কৰিব পাৰে সেইটোও নহয়, লগতে কি প্ৰচেছ কৰিলে বা টেক্সৰ চিষ্টেমবোৰক কেনেকা চেঞ্জ কৰিলে দুটা ফালৰ পৰাই অলপ লাভৱান হয় বা সিহঁতৰ বেনিফিটেড হ'ব, এই বস্তুখিনিও সিহঁতে ডিচাইড কৰে। তাৰপিছত এইটো আমি চাওঁ এতিয়া ফিনান্স কমিশ্যন যি হয় তাৰ মাজতে বস্তুবোৰ আছেনো এতিয়া কি বস্তু এই কম্পজিশ্যনৰ মাজত কি আছে। চ' অনুচ্ছেদ যি আৰ্টিকল হয় আৰ্টিকল 280A এইটোৰ মাজত এজন অধ্যক্ষ আৰু আন 4জন সদস্যৰে গঠিত হ'ব লাগিব বুলি নিৰ্দিষ্ট কৰি বিত্ত আয়োগৰে মুঠ শক্তি নিৰ্ধাৰণ কৰিছিলে। তেওঁলোকে 4জনৰ দ্বাৰাই এই বস্তু যি এজন অধ্যক্ষ আৰু বাকী 4জন সদস্য এইখিনিহে তেওঁলোকে চিলেক্ট কৰি দিছিলে তেতিয়া। চ' এইখিনি কম্পজিশ্যনৰ মাজত যে চেয়াৰপাৰ্চন অফ দ্য কমিশ্যনে চিলেক্ট কৰা হ'ব এমং অল পাৰ্চন আৰু যি এক্সপিৰিয়েঞ্চ হ'ব পাব্লিক, যাৰ এক্সপিৰিয়েঞ্চ থাকিব পাব্লিক এফেয়াৰ্ছৰ মাজতো, আৰু আদাৰ্ছ মেম্বাৰ যিবোৰ হ'ব তেওঁলোকৰো কোৱালিফাইড বা এপইণ্টেড কৰিব এজ এ জাজ অৰ হাইকোৰ্ট যে মই অলৰেডি ক'লোঁ। তাৰপিছত এজন ফিনান্স বা একাউণ্টছৰ কি হ'ব লাগিব এক্সপাৰ্টছ হ'ব লাগিব, আৰু প্ৰফাউণ্ড এডমিনিষ্ট্ৰেটৰ্ছ যিবিলাক বহুত জনা এনেই যিবিলাকে এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে বহুত জানা ব্যক্তি যিখনে তেওঁৰ যথেষ্ট নলেজ হয় তেনেকা মানে ভাষ্ট নলেজ থকা এজন ব্যক্তি হ'ব লাগিব যাৰ জ্ঞান যথেষ্টখিনি আছে এইখিনি বিষয়ত। তাৰপিছতো এক্সপাৰ্টছ হ'ব লাগিব ইকনমিক্সৰ ক্ষেত্ৰত তেওঁ এজন অৰ্থনীতিবিদ এজন হ'ব লাগিব। অকলে যে তেওঁ জনা নলেজ থকা যে বা জনা বস্তুখিনিহে যে তেওঁ গম পাব সেইটো নহয়, তেওঁ জাষ্ট লগতে কি হ'ব লাগিব কোৱালিফাইড হ'ব লাগিব। চ' এই কম্পজিশ্যনৰ মাজত এই তেনেকা সিহঁতৰ আমি 4জনৰ মাজত এই কোৱালিফিকেশ্যন অধ্যক্ষ আৰু সদস্যসকলৰ মাজত এইখিনি নিৰ্ধাৰণ থাকিব লাগিব। ত' আইন অনুসৰি ৰাজহুৱা বিষয়ত অভিজ্ঞতা থকা ব্যক্তিসকলৰ মাজৰ পৰা আয়োগৰ অধ্যক্ষ বাছনি কৰা হ'ব। যি ৰাজহুৱা বিষয়ত হয় তাতে এক্সপিৰিয়েঞ্চ থকা হওক বা এক্সপিৰিয়েঞ্চ থকা ব্যক্তিসকলৰ মাজৰ পৰাই আয়োগৰ অধ্যক্ষ হ'ব লাগিব, বা কিছুমান যি জজ হ'ব পাৰে বা জজ কোৱালিফাইড হৈ আছে হাইকোৰ্টৰ জজ হ'ব লগা আছিলে কিন্তু হোৱা নাই, তেনেকুৱা ব্যক্তিকো তেওঁ ফাইনেন্সত চেয়াৰমেন হিচাপত বা এই অভিজ্ঞতা এজন এই 5জনৰ মাজত তেওঁলোকে ল'ব পাৰে। চ' এই 4জন 5জন দি তেওঁ তাতে গঠিত হ'ব। আন সদস্যসকলৰ সেইসকল ব্যক্তিৰ মাজৰ পৰা বাছনি কৰা হ'ব গোটেইবোৰ যিবোৰক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে যি নিযুক্তি দিয়াৰ বাবে বা যোগ্য হৈছিলে এইবোৰৰ মাজৰ পৰাও সিহঁতক বাছনি কৰা হ'ব, বা বিত্তীয় বা একাউণ্টৰ বিষয়ত দক্ষতা আছে এনেকা ব্যক্তি হ'ব লাগিব। তাৰপিছত গভীৰ প্ৰশাসন বা অৰ্থনীতিত দক্ষতা আছে তেনেকা ইকনমিষ্ট হ'ব লাগিব এজন। তাৰপিছত তেওঁৰ যি ভাষ্ট নলেজ থাকিব লাগিব ইকনমিক্সত, তেনেকা ব্যক্তিকহে আমি ফিনেন্সত ইহঁতৰ যি 4জন বা 5জন এজন মেম্বাৰ লৈ পেলাই যি 5জন হ'ব তেওঁলোকৰে মাজত এই আন ব্যক্তিসকলৰ মাজত তেনেকা কোৱালিফাইড হ'ব লাগিব। চ' এইখিনি আছিলে আমি ফিনান্সত কেনেকা ল'ব পাৰোঁ মানে ব্যক্তিবোৰ। এতিয়া আমি ফাংচনছত যাব পাৰোঁ। এতিয়া কি ফাংচনছ হয় জেনেৰেলি ফাংচনছৰ কাৰণে ফিনান্স কমিশ্যনৰ ফাংচনে হ'ল যে মুখ্য কৰ্মকৰ্তাই হ'ল যে বিষয়বোৰৰ সৈতে সম্পৰ্কিত ৰাষ্ট্ৰপতিক পৰামৰ্শ দিয়াটো বিত্ত আয়োগৰ কৰ্তব্য হ'ব, যেনে কৰ ৰাজহৰ মুঠ উপাৰ্জনৰ ইউনিয়ন আৰু ৰাজ্যসমূহৰ মাজত বিতৰণ আৰু এনে উপাৰ্জনৰ সংশ্লিষ্ট শ্বেয়াৰৰ যি ৰাজ্যবোৰৰ মাজত আবণ্টন এইখিনি ৰাজ্যবোৰ হওক বা ইউনিয়নৰ মাজত যি মানে বণ্টন কৰি দিব লাগে এই বস্তুটোহে তেওঁলোকৰ মেইন ফাংচন। তাৰপিছত আয়োগে ইয়াৰ পৰামৰ্শ দিয়াৰ সময়ত
জনসংখ্যাৰ তথ্য আহৰণ কৰাৰ বাবে শেহতীয়া লোকপিয়ল ব্যৱহাৰ কৰিব। ইয়াতে যিবিলাক চেন্সাছত যিবোৰ নাম্বাৰ অফ জনসংখ্যা যিটো কাউণ্ট কৰিব লগা হয়, ছাপ'জ 2001ত এটা কাউণ্টিং হয়, তাৰ আগত এটা 2001তো আকৌ কাউণ্ট, তেনেকুৱা ছেইম এইখিনিৰ মাজত যি জনসংখ্যাৰ যিটো চেন্সাছৰ মাজত হয় এইটোও এড কৰা হ'ব। চ' ফাংচনৰ এইখিনি হ'ল মেইন বস্তু, যি তেওঁলোকে যি প্ৰিন্সিপলছ হ'ব, এইখিনি গোটেই গ্ৰাণ্ট ইন এইডত হ'ব, ৰেভিনিউৰ ওপৰতে হ'ব ষ্টেটছৰ, আৰু তাৰপিছত যি ষ্টেটে পেইড কৰাৰ পিছতো যি গ্ৰাণ্ট ইন এইডত যি ৰেভিনিউ দিয়া হ'ব, এইখিনি গোটেইখিনি লৈ পেলাইহে তেওঁলোকেহে এইখিনি গড়সমূহ নিৰ্ধাৰণ কৰিব। ভাৰতৰ একত্ৰিত পুঁজিৰ পৰা ৰাজ্যসমূহৰ ৰাজহৰ যি অনুদান সহায় আৰু ৰাজ্যবোৰক তেওঁলোকৰ ৰাজহৰ অনুদান সহায়ত ধাৰা পৰিশোধ কৰিব লগা পৰিমাণবোৰৰো নিয়ন্ত্ৰণ কৰিব লগা নীতিবোৰ, যি পৰিশোধ কৰিব লগা আছে যিবোৰ পৰিমাণবোৰ, এইবোৰৰ নিয়ন্ত্ৰণ কৰিব লগা কিছুমান নীতি আছে, যিবোৰ এই বস্তুবোৰ গোটেইখিনি ভাৰতৰ যি একত্ৰিত পুঁজিৰ পৰা হয়, ৰাজ্যসমূহৰ ৰাজহৰ অনুদান বা সহায় আৰু ৰাজ্যবোৰক তেওঁলোকৰ ৰাজহৰ অনুদান সহায়ৰ দ্বাৰা পৰিশোধ কৰিব লগা হ'ব। এইটো আকৌ এই বস্তুটো আৰ্টিকল 274ৰ যি দফা আই, তাতে অধীনত বা অনুচ্ছেদ 306ৰ অধীনত প্ৰথম অনুসূচীৰ যি অংশ বিত্ত নিৰ্ধাৰিত যিকোনো ৰাজ্যৰ চৰকাৰৰ সৈতে ভাৰত চৰকাৰে কৰা যিকোনো চুক্তিৰ চৰ্তাৱলী অব্যাহত ৰখা বা সংশোধন কৰা, এইটো যি আছিলে যে অনুচ্ছেদ আৰ্টিকল 278ত এইটো উল্লেখ দিছিলে। আৰু তাৰ মাজতো হ'ল কমিশ্যনে কি কৰিব, এইটো লেটেষ্ট যি চেন্সাছ আছে এইটোৰে ওপৰতে ড্ৰয়িং কৰি পেলাই পপুলেশ্যনৰ ডাটা আৰু তাৰ ৰিকমেণ্ডেশ্যনছখিনি এইখিনিৰ ওপৰতে ভিত্তি কৰি তেওঁ ইউজ কৰিব। তাৰপিছত আৰু নেক্সট হ'ল আৰু যিকোনো আৰু বেলেগ যিবিলাক মেটাৰ আছে এইবিলাকো ৰেফাৰ কৰিব পাৰে, যিবোৰ প্ৰেচিডেণ্টৰ জৰিয়তে পইণ্ট আউট কৰা, প্ৰেচিডেণ্টে উল্লেখ কৰি দিব লাগিব যে এইখিনি যদি চাব লগা আছে তেনেহ'লে প্ৰেচিডেণ্টেও সেইখিনি এড কৰি দিয়াৰ পিছত ফিনান্স কমিশ্যনে সেইখিনি কৰিব লাগিব। চ' ভাৰতৰ মেইনলি হ'ল ভাৰতৰ একত্ৰিত যি পুঁজিৰ পৰা ৰাজ্যসমূহৰ যি ৰাজহৰ অনুদান সহায় আৰু ৰাজ্যবোৰৰ তেওঁলোকৰ ৰাজহৰ যি অনুদান সহায়ৰ দ্বাৰা পৰিশোধ কৰিব লগা পৰিমাণবোৰৰ নিয়ন্ত্ৰণ কৰিব লগাই নীতিবোৰ হ'ল মেইনলি ইহঁতৰে ফিনান্স কমিশ্যনাৰ নীতি হয়। আৰু যিখিনি সেইখিনি হ'ল 278ৰ দফাতে বা আৰ্টিকল 306তো এইখিনি দিয়া আছে, যি প্ৰথম অনুসূচীৰ লগত যি বিত্ত নিৰ্ধাৰিত যিকোনো ৰাজ্যৰ চৰকাৰৰ সৈতে ভাৰত চৰকাৰে কৰা যিকোনো চুক্তিৰ চৰ্তাৱলীহে অব্যাহত ৰখা বা সংশোধন কৰা। চ' এইখিনিৰ মাজতে আমি যিমান প্ৰচিডিঅ'ৰ সিহঁতৰ ফাংচনৰ মাজতে এইখিনি, তাৰপিছতো অকলে যে ফাংচনখিনি যে তেনেকুৱা নহয়, দেয়াৰ আৰ চ' মেনি প্ৰচিডিঅ'ৰ্ছ, সিহঁতৰ ৱাৰ্কিঙৰ মাজতো চ' মেনি প্ৰচিডিঅ'ৰ্ছ আছে, যিবোৰ চৰকাৰে ইয়াৰ গঠন বা প্ৰসংগৰ চৰ্তাৱলী ঘোষণা কৰাৰ পিছতেই বিত্ত আয়োগৰ কাম আৰম্ভ কৰিছিলে। চ' কমিশ্যনে ফাৰ্ষ্ট এড্ৰেছ কৰিছিলে ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত প্ৰচিডিঅ'ৰ যি লেটাৰ্ছ এখন তেওঁলোকে ছাবমিট কৰিব ষ্টেট গভৰ্ণমেণ্টৰ ফৰ ইষ্টিমেট ছাবমিশ্যন, এইটো ছাবমিশ্যনত ইষ্টিমেটটো দিবৰ কাৰণে কমিশ্যনে ষ্টেট গভৰ্ণমেণ্টৰ ওচৰতে এখন ছাবমিশ্যন কৰিব। তাৰপিছত এইখন আকৌ স্ক্ৰুটিনাইজিং হ'ব, যি ইষ্টিমেটছ তাৰ কলছ বা যিবিলাক অফিচাৰ্ছ আছে ৰেচপেক্টিভ ষ্টেটছৰ, এই ষ্টেটছবোৰৰ ৰেচপেক্টিভ ষ্টেটছৰ কনচাৰ্ণ যিবোৰ অফিচাৰ্ছ আছে তেওঁলোকৰ লগত, বিশিষ্ট যিবোৰ অফিচাৰ্ছ আছে তেওঁলোকৰহে লগত এইখিনি স্ক্ৰুটিনাইজ কৰিবলৈ দিয়া হ'ব। তাৰপিছত এই ইষ্টিমেট যিখিনি দিয়া হ'ব এইখিনি ৰিভাইজড হ'ব কমিশ্যনৰ এজ পাৰ কমিশ্যন তেওঁৰ যোনখিনি ৰুল আছে এইটোৰ মতে। তাৰপিছত এইটোক আকৌ ষ্টেটছলৈ আকৌ টৌৰৰ নিচিনা এইটোক আকৌ ছাবচিকুৱেণ্ট ফেজত বেলেগকৈ এইটো পঠোৱা হ'ব।
তাৰ পিছত states can submit তেতিয়াহে ষ্টেটছে কি কৰিব submit মেমৰেণ্ডামটো submit কৰিব আৰু তেওঁৰ যি ষ্টেটছৰ যিবোৰ ডিমাণ্ডছ আছে আউটলাইনৰ এইখিনি ডিমাণ্ডছ কৰিব তেওঁলোকৰ যোনখিনি প্ৰয়োজন আছে এইখিনি ষ্টেটছে তেওঁলোকৰ ডিমাণ্ডখিনি তেওঁ সাবমিট কৰিব তাৰ পিছত কমিশনে এইখিনি ৰিসিভ কৰিলে কমিশনছে এইখিনি ৰিসিভ কৰাৰ পিছত তেতিয়া আকৌ এখন হিয়াৰ্স হ'ব ইহঁতৰ মেমৰেণ্ডামত এই যিবোৰ ইণ্ডাষ্ট্ৰি হওক বা বেংক হওক এইবিলাক এইফালৰ পৰা এখন তেওঁলোকে ৰিসিভ কৰিব এখন মেমৰেণ্ডাম তাৰপিছত এই মেমৰেণ্ডামখিনি আকৌ কমিশনে মিট কৰিব এইখিনি দিল্লীত তেওঁলোকে ফাইনেলাইজ কৰিব ৰিপৰ্ট অফ ইচ এণ্ড যিবিলাক গোটেই বেলেগ বেলেগ যিবোৰ ষ্টেট ৱাইজ যিবোৰ মেমৰেণ্ডাম গৈছিল এইবোৰৰ গোটেই তেওঁলোকে মিট কৰিব এট দিল্লীত যি এইবোৰ এটা ষ্টেটৰ ফাইনেলাইজ ৰিপৰ্টছ আৰু এইখিনি তেওঁলোকে কৰিব তাৰপিছত এই বস্তুখিনি আকৌ কমিশনে সাবমিট কৰিব ৰিপৰ্টছ টু ৰিপৰ্টছৰ লগতে টু দা যে সেম প্ৰসেছটো ইমানখিনি এই বস্তুখিনি কমিশনছে ক'ত কৰিব তেওঁ প্ৰেসিডেন্টৰ ওচৰলৈ এইখিনি ৰিপৰ্টছ কৰিব যে গোটেইখিনি তেওঁৰ যি স্কুটিনাইজ হ'ল যি অফিচাৰ্ছৰ লগত ৰেসপেক্টিভ ষ্টেটছৰ অফিচাৰ্ছৰ লগত যি ডিসকাছ হ'ল তাৰপিছত এইখিনিৰ ৰিভাইজড হ'ল তাৰপিছত আকৌ সাবসিকুৱেন্ট ফেজত গ'ল তাৰপিছত যি মেমৰেণ্ডামখিনি আকৌ ডিমাণ্ডলত গৈ তাৰপিছত ইহঁতে আকৌ ইণ্ডাষ্ট্ৰি বা বেংকৰ ফালৰ পৰা মেমৰেণ্ডামখিনি ৰিসিভ কৰিলে এইবিলাক মিলাই তাৰপিছত দিল্লীত এইখিনি ফাইনেলাইজ ৰিপৰ্ট হ'ব তাৰপিছত ৰিপৰ্ট হোৱাৰ পিছত এই বস্তুখিনি আকৌ কমিশনে ডাইৰেক্টলি সাবমিট কৰিব প্ৰেসিডেন্টৰ ওচৰলৈ তাৰপিছত এইটো সাবমিশন টেক্স প্লেস এইটো সাবমিশনটো ফিউ মান্থস হওঁতে অলপ দিন কেইদিনমান মাহ লাগিব এনুৱেল বাজেটত প্ৰেজেন্টেশন হোৱাৰ আগতে অলপ সময় লাগে এইখিনিতে তাৰপিছত এইখিনিতে তেওঁলোকে এনুৱেল বাজেটত এইটো প্ৰেজেন্টেশন কৰিব তাৰ পিছতহে প্ৰেসিডেন্টে এইটো ৰিকমেন্ড কৰিব যে কনসিডাৰেশন কিবা কনসিডাৰ যদি কৰিব লাগে অৰ এইটো ইমপ্লিমেন্ট কৰিব লাগে ইমপ্লিমেন্টেশন হ'ব পাৰে এইটো ইউনিয়ন কেবিনেটত বা তেওঁলোকে এইখিনি মুঠতে ডাইৰেক্টলি কমিশনৰ পৰা ডাইৰেক্টলি প্ৰেসিডেন্টলৈ এইটো নাযায় মাজত যিবোৰ ফাইনেলাইজ ৰিপৰ্টছ আছে এইবোৰ তাৰপিছত বেংকৰ লগত যি বা ইণ্ডাষ্ট্ৰি হওক বা মেমৰেণ্ডাম বা বেংকৰ ফালৰ পৰা তেওঁলোকে গোটেই এইখিনি যিবোৰ চৰকাৰৰ নিয়মৰ লগত বিত্তীয় আয়োগৰ লগত যিবোৰ গোটেইখিনি তেওঁলোকে এটা প্ৰসেছ কৰি তাৰপিছত যেতিয়া লাষ্ট ফাইনেলাইজ ৰিপৰ্টছ হ'ব তেতিয়াহে ৰিপৰ্ট হোৱাৰ পিছত তেওঁ কমিশনছে এইখিনি প্ৰেসিডেন্টলৈ প্ৰেজেন্ট কৰিব আৰু তাৰ পিছত প্ৰেসিডেন্টে প্ৰেজেন্ট কৰাৰ পিছতহে এইটো সাবমিশন কৰিব এই প্ৰসেছটোত অলপ সময় লাগে কেইমাহমান লাগিব পাৰে তাৰপিছত আকৌ এইটো এই বস্তুটো এনুৱেল বাজেট প্ৰেজেন্টেশনতহে প্ৰেজেন্ট কৰে আৰু এই প্ৰেসিডেন্টে ৰিকমেন্ড কৰিব তাৰপিছত প্ৰেসিডেন্টে ৰিকমেন্ডছ কৰিব অৰ কনসিডাৰেশন এণ্ড এইটো ইমপ্লিমেন্ট হ'ব বাই ইউনিয়ন কেবিনেট সো এই গোটেই এটা প্ৰচিজিয়ৰ এটা ডাইৰেক্টলি ষ্টেটৰ ফালৰ পৰাহে তেওঁলোকে চেন্ট্ৰেলৰ ফালৰ পৰা ষ্টেট হৈ পেলাই আকৌ ডাইৰেক্টলি স্কুটিনাইজ হৈ তাৰপিছত বেংকৰ থ্ৰুত হৈ তাৰপিছত ইণ্ডাষ্ট্ৰিৰ লগতো হৈ তাৰপিছতহে গৈ এইটো প্ৰেসিডেন্টৰ ইমপ্লিমেন্ট হোৱাৰ আগতে প্ৰেসিডেন্টৰ ৰিকমেন্ড কৰাৰ পিছতহে তাৰপিছত প্ৰেসিডেন্টে কনসিডাৰ কৰাৰ পিছত তাৰপিছতহে এইটো বস্তুটো ইমপ্লিমেন্ট হয় সো তাতে এটা এই ৱাৰ্কিংখিনি গোটেই এটা প্ৰচিজিয়ৰ হয় যি 6-7টা ষ্টেপছ আছে যিবোৰ ষ্টেপছ ফলো কৰাৰ পিছতহে ফাইনেলি এইটো প্ৰেসিডেন্টলৈ গৈ পায় সো ফাংচন তেওঁলোকৰ যিবিলাক বিত্ত আয়োগৰ যি কাম আছে এই কামখিনি কৰিবলৈও এই প্ৰসেছখিনি তেওঁলোকে মানিব লাগিব এতিয়া আমি চাওঁ ফাইনেন্স কমিশনছ এতিয়া আমাৰ ভাৰতত যি ফাইনেন্স কমিশনছ ইণ্ডিয়াত আমাৰ কেনেকা ফাইনেন্স কমিশনবোৰ আছিলে সাপোজ অলৰেডি আমি 15 ফাইনেন্স কমিশনছ হ'ল তো ফাৰ্ষ্ট ফাইনেন্স কমিশন কেতিয়া হৈছিলে নৱেম্বৰ 51ত আৰু ইয়াৰ অফ মান্থ ৰিপৰ্টিং হ'ল ডিচেম্বৰ 1952ত হৈছিলে পিৰিয়ড আছিলে এইটো 19 আমি এইটো বুজিব কাৰণে এখন চাৰ্ট বনাই লৈছো যি চাৰ্টৰ জৰিয়তে আমি তেতিয়া কেইখন নাম্বাৰ অফ ফাইনেন্স কমিশনছ কিমান আৰু
কোনটো ইয়াৰৰ পৰা কোনটো ইয়াৰলৈকে, তাৰপিছত নেম অফ দ্য ইচ ফিনান্স কমিশ্যনত চেয়াৰমেন কোন আছিলে, এইখিনি আমি গোটেই জানিব পাৰোঁ এইখন চাৰ্টৰ পৰা। চ' যদি এইখিনি আমি কমপ্লিটলি আমি এইখিনি নলেজ ল'বলৈ যাওঁ, তেনেহ'লে আমি এইখিনি জানিব লাগিব। চ' এই বস্তুটো অলপ ইম্পৰ্টেণ্টেই হয়। চ' ফাৰ্ষ্ট ফিনান্স কমিশ্যন নৱেম্বৰ 1951 হৈছিলে। এইটো হ'ল 1951, তেতিয়াৰ পৰা 1950 পৰা ষ্টাৰ্ট হৈ 1956-57লৈকে হৈছিলে। চ' এইখিনি নেম অফ দ্য তেতিয়া চেয়াৰমেন আছিলে কেচি নিয়োগ। তাৰপিছত ছেকেণ্ড ফিনান্স কমিশ্যন আছিলে, যি এই গোটেইখিনি ফিনান্স কমিশ্যনবিলাকৰ ৰিপৰ্টবিলাকো বেলেগ বেলেগ আছিলে। এতিয়া আমি সিহঁতৰ ৰিপৰ্টটোও বেলেগ বেলেগ। এতিয়া আমি গোটেই যদি ৰিপৰ্টখিনি আলোচনা কৰিব যাওঁ, তেনেহ'লে আমাৰ মেবি টাইমত ইমান কভাৰ নহ'ব। তথাপিও যদি আপোনালোকে ভাবে যে ৰিপৰ্টখিনি আমি জানিব লগা হয়, তথাপি আপোনালোকে এইখিনি যিটো ইম্পৰ্টেণ্ট বুলি ভাবে সেইটো ৰিপৰ্ট আপোনালোকে চাই ল'ব পাৰে অলপ। কিন্তু এইবিলাকৰ গোটেইকেইটা টাইমিংছ আৰু ইয়াৰ, তাৰপিছত চেয়াৰমেন, এইখিনিৰ লগতে ৰিপৰ্টছবিলাকো বেলেগ বেলেগকৈ আহিছে। চ' ছেকেণ্ডটো হ'ল জুন 56ত হৈছিলে, বনোৱা হৈছিলে। তেতিয়া এইটোৰ টাৰ্মটো আৰম্ভ হৈছিলে ৰিপৰ্টিং ছেপ্টেম্বৰ 1957ত, আৰু তাৰ পিৰিয়ড আছিলে 1957 to 58 পৰা লৈ 1961 to 62, আৰু তেতিয়া আছিলে কে শান্তনাম। তাৰপিছত থাৰ্ড ফিনান্স কমিশ্যন আছিলে ডিচেম্বৰ 1960ত, সেইটো এষ্টাব্লিছ হৈছিলে। তাৰপিছত গোটেইবোৰৰ এষ্টাব্লিছৰ টাইমটো বেলেগ, ৰিপৰ্টিং টাইম বেলেগ, পিৰিয়ড অফ এ ৱাৰ্ডো বেলেগ, তাৰপিছত নেম অফ চেয়াৰমেনো বেলেগ। তাৰপিছত যি ছেকেণ্ডটো আছিলে, থাৰ্ডটো হ'ল ডিচেম্বৰ 1960ত, তেতিয়া এষ্টাব্লিছ হৈছিলে থাৰ্ড ফিনান্স কমিশ্যন। তাৰপিছত তাৰ ৰিপৰ্টিঙৰ ইয়াৰটো হ'ল ডিচেম্বৰ 1961ত, আৰু পিৰিয়ড অফ তাৰ এৱাৰ্ডটো আছিলে 1962-63 পৰা লৈ 1965-66, আৰু নেম অফ দ্য চেয়াৰমেন আছিলে এ.কে. চন্দ। তাৰপিছত ফ'ৰ্থ যি ফিনান্স কমিশ্যন আছিলে, এইটো এষ্টাব্লিছ হৈছিলে মে 1964ত, আৰু তাৰ ৰিপৰ্টিংটো টাইম হৈছিলে আগষ্ট 1965, আৰু পিৰিয়ড অফ ৱাৰ্ড হ'ল এইটোৰ 1966-67 পৰা লৈ 1968-69, আৰু তেতিয়া আছিলে পি.বি. ৰাজামান্নাৰ, তেওঁ আছিলে চেয়াৰমেন আছিলে। তো দেন ফিফথ ফিনান্স কমিশ্যন হ'ল ফেব্ৰুৱাৰী 1968ত হৈছিলে। এইটোৰ আকৌ ইয়াৰ অফ মান্থ অফ ৰিপৰ্টিং আছিলে জুলাই 1969, আৰু তাৰ এৱাৰ্ডৰ টাইমটো আছিলে 1969-72, 1973 পৰা 74। চ' তেতিয়া আছিলে মহাবীৰ ত্যাগী। যদি আপোনালোকে এইখিনি নোট কৰি ল'ব পাৰে, ইম্পৰ্টেণ্ট এইখিনি 6-7 এইখিনি, যিবোৰ কোন ফিনান্স কমিশ্যনৰ কোন আছিলে, নেম অফ দ্য চেয়াৰমেন, তাৰপিছত টাইমটো কি আছিলে। তাৰপিছত ছিক্স ফিনান্স কমিশ্যন হ'ল জুন 1972ত, তাৰ ইয়াৰ অফ মান্থ ৰিপৰ্টিং আছিলে অক্টোবৰ 1973, আৰু টাইমিংটো আছিলে 1974-5 পৰা 1978-79, আৰু তেতিয়াৰ নেম অফ দ্য চেয়াৰমেন হ'ল কে ব্ৰহ্মানন্দ ৰেড্ডি। তাৰপিছত ছেভেন্থ যি ফিনান্স কমিশ্যন, এইটো এষ্টাব্লিছ হৈছিলে জুন 1977ত, আৰু ইয়াৰ অফ মান্থ অফ ৰিপৰ্টিং আছিলে অক্টোবৰ 1978, আৰু পিৰিয়ড অফ এৱাৰ্ড হ'ল 1979 পৰা লৈকে 1984, আৰু তেতিয়া চেয়াৰমেন হৈছিলে কোন, J.M. চেলাত। তাৰপিছত এইথ যি ফিনান্স কমিশ্যন, তাতে সেইটো এষ্টাব্লিছ হৈছিলে 1982ত, আৰু 1982ৰ এইটো ৰিপৰ্টিংটো হ'ল এপ্ৰিলৰ 1984, আৰু তাৰ পিৰিয়ড অফ এৱাৰ্ডটো আছিলে 1984-1989, আৰু তেতিয়া আৰু চেয়াৰমেন কোন হৈছিলে, Y.V. চবন। তাৰপিছত নাইন্থ ফিনান্স কমিশ্যন আছিলে জুন 1987ত, আৰু তেওঁলোক এইটোৰ ৰিপৰ্টিং টাইমটো হ'ল জুলাই 1988,
এণ্ড জুলাই ডিচেম্বৰ 1989 দুটাতে তেওঁলোকে দুবাৰকে এইটোত ৰিপৰ্টিং কৰিছিলে তাৰপিছত আকৌ 1989 পৰা 1999 পৰা আকৌ 95 লৈকে আছিলে তেতিয়া NK পে সলভে আছিলে তেওঁ চেয়াৰমেন আছিলে আৰু 10th ফিনান্স কমিশন হৈছিলে জুন 1992 এইটো নৱেম্বৰ 1994ত ৰিপৰ্টিং হৈছিলে আৰু এইটোৰ পিৰিয়ডটো আছিলে 1956 to 1955 96 to 2000 লৈকে আৰু কেসি পান্ত আছিলে নেম অফ দা ফিনান্স কমিশন তেওঁ আছিলে ফিনান্স কমিশন নেম অফ দা চেয়াৰমেন আছিলে সো 11th জি ফিনান্স কমিশনাৰ তেওঁ আছিলে জুলাই 1998 আৰু এইটো এস্টাব্লিশ ৰিপৰ্টিং হৈছিলে জুলাই 2000ত তাৰপিছত তাৰ পিৰিয়ড অফ এৱাৰ্ডটো আছিলে 2000ৰ পৰা লৈ 2004 আৰু 5 লৈকে আৰু নেম অফ দা চেয়াৰমেন আছিলে কোন AM খুচৰ তাৰপিছত 13 টু নৱেম্বৰ 2007ত হৈছিলে আৰু ডিসেম্বৰ 2009ত তাৰপিছত ডিসেম্বৰ 2009 আৰু তাৰপিছত 2010ৰ পৰা পিৰিয়ড আছিলে 2010ৰ পৰা 2014-15 লৈকে আৰু বিজয় কেলকাৰ আছিলে তাৰপিছত যি 14th যি ফিনান্স কমিশন আছিলে আমাৰ হেতু হৈছিলে জুলাই জানুৱাৰী 2013ত এস্টাব্লিশ হৈছিলে আৰু ডিসেম্বৰ 2014ৰ এটো তাৰ ৰিপৰ্টিং হৈছিলে আৰু 2015ৰ পৰা 2020 লৈকে YV ৰেড্ডি তেওঁহে এটো ফিনান্স কমিশন অফ ইণ্ডিয়াৰ 14 নম্বৰ সো আমি এইখিনিতে এটা ভালকে ক্লিয়াৰলি এই চাৰ্টটোতে আমি এইখিনি ক্লিয়াৰলি চাব পাৰো যে তাতে ম্যাক্সিমাম 5 ইয়ার্স ইচ এইটো গ্যাপটো আমি চালে গম পাও কিছুমানত অলপ কম 4 বছৰ বা কিছুমানত কিন্তু মেইনলি হিহঁতৰ 5 প্ৰয়োজনৰ যদি প্ৰয়োজন হৈছিলে চাগে এইটো কাৰণে হিহঁতে কি কৰিছিলে কেতিয়াবা 4 ইয়ার্সতো এইটো আমি এইখিনি আগতে কন্ডিশনত টার্ম জিনটো এইটোত আমি পাইছিলো যে কেতিয়াবা 5 ইয়ার্স আৰু কেতিয়াবা লেস দেন 5 ইয়ার্স অলপ এফালে ইফালে নিজৰ প্ৰয়োজন কেতিয়াবা 5ৰ পৰা 6 বা 5ৰ পৰা 4 তেনেকা সো 14th যি ফিনান্স কমিশন অফ ইণ্ডিয়া এয়া আছিলে ফিনান্স কমিশনৰ 14 এতিয়া আমি যদি কবলৈ যাও তেনেহলে আমি 1ৰ পৰা 14 টা ৰিপৰ্ট পাম ফাৰ্স্ট ফিনান্স কমিশনত এটা ৰিপৰ্ট হ'ব সেকেন্ড ফিনান্স কমিশনত এটা ৰিপৰ্ট হ'ব থাৰ্ডত এটা ৰিপৰ্ট হ'ব সেম তেনেকা বেলেগ ফিনান্স কমিশনত বেলেগ ৰিপৰ্ট হ'ব এতিয়া যদি আমি গুটেই কেইটা ৰিপৰ্ট আলোচনা কৰিব যাও তেনেহলে ইট উইল টেক মোর টাইম সো হেইখিনি আপোনালোকে অলপ চাই ল'ব পাৰে 1ৰ পৰা 13 লৈকে মই 14 কমিশন ৰিপৰ্টটো মই শৰ্টলি সিম্পলি কৈ আছো যে তাতে যি চতুৰ্দশ বিত্ত আয়োগ যিটো আছিলে মানে 14 এটো 2nd জানুৱাৰী 2013 তাৰিখে গঠন কৰা হৈছিলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ YD ৰেড্ডি এই আয়োগৰ অধ্যক্ষ আছিলে আৰু আয়োগটোৰ মূল উদ্দেশ্য আছিলে যেনেকা স্থানীয় সংস্থাসমূহৰ সম্পদৰ পৰিপূৰক হোৱাৰ বাবে একত্ৰিত ৰাজ্যিক পুঁজি বৃদ্ধি কৰা আৰু অনুচ্ছেদ 275ৰ পিছত গ্ৰান্ট ইন এইডৰ পৰামৰ্শ দিয়া মানে এটা গ্ৰান্ট দিয়া যেটো সাডেনলি কৰবাত যদি ইউজ কৰিব লগা হয় তেতিয়া এই গ্ৰান্ট ইন এইডৰ পৰা এটো ইউজ কৰিব পাৰে সো সেম তেনেকা ইয়াতে যেনেকা 14th আমি 14th ফিনান্স কমিশন ৰিপৰ্টটো এটা মুখ্য এটা উদ্দেশ্য পালো যেনেকা সেম তেনেকা ফাৰ্ষ্টৰ পৰা লৈকে গুটেই কেইটা তেনেকা এটা মুখ্য উদ্দেশ্য আছে আৰু এই উদ্দেশ্যবোৰ এটা এনেকা শৰ্ট ফাইনালি এটা কি কৰিব লগা হয় এইটো বস্তুই হিয়তে উলাই দিয়ে যে এইটো আমি কৰিব লগা হয় যেনেকা 14 ফিনান্স কমিশনত তেওঁলোকৰ এইটো উদ্দেশ্য হৈ গৈছিলে যে স্থানীয় সংস্থাসমূহৰ সম্পদৰ পৰিপূৰক হোৱাৰ বাবে একত্ৰিত ৰাজ্যিক পুঁজি বৃদ্ধি কৰা ক্যাপিটেলটো আৰু অলপ বেছি কৰিব লাগে আৰু অনুচ্ছেদ 275ৰ এইটোৰ পিছত কি কৰা গ্ৰান্ট এইডৰ এইটো পৰামৰ্শ দিয়া সো সেম তেনেকা 13 লৈকে গুটি কেইটাৰ ৰিপৰ্ট আছিলে তাৰ পিছত চতুৰ্দশ বিত্তৰ কিছুমান পৰামৰ্শ
আয়োগ হৈছে নিম্নলিখিত যেনেকা ইহঁত এই সেম তেনেকা বিত্তবিলাকত এজ এন এক্সাম্পল মই যেনেকা 14 কমিশনৰ এক্সপ্লেইন অলপ কৰি আছো সেম গোটেই কেইটাৰে তেনেকা এটা পৰামৰ্শ দিয়ে যেনেকা সাপোজ যেনেকা চতুৰ্থ বিত্তৰ কিছুমান পৰামৰ্শ আয়োগ হৈছে নিম্নলিখিতবোৰ যেনেকা সেন্ট্ৰেল ট্যাক্স ফিস্কেল ডেফিসিট বা গ্র্যান্ড বার্গেইন এইবোৰ যেনেকা যে সেন্ট্ৰেলৰ যেটো ট্যাক্স দিয়ে সেইটোৰ এটা ফিক্সড নেট যি ট্যাক্সৰ এটা এভাৰেজ যিমান লাগে সেইটো ফিক্সেশন কৰা এই বস্তুটো যেনেকা 14th কি কৰিছিলে এস ৰিপৰ্টৰ মতে এইটো প্ৰিভিয়াছ যি ফাইনান্স কমিশন আছিলে মানে 13th এইটো তেতিয়া কি কৰিছিলে সেইটোৰ ওপৰতে ভিত্তি কৰি তেওঁলোকে কি কৰিছিলে নেট যি হিয়তৰ শেয়াৰেবল যি সেন্ট্ৰেল ট্যাক্স আছিলে এইটো কি কৰিছে 32 আছিলে আৰু 14th কমিশনত এইটো ৰেজটো বঢ়াই কিনি এইটো 32 ৰ পৰা 42 কৰিলে সেন্ট্ৰেল ট্যাক্সটো সেম তেনে এইটো সিস্টেমতে সাপোজ যেনেকা এইটো ক্ষেত্ৰত সেন্ট্ৰেল ট্যাক্সৰ ক্ষেত্ৰত যেনেকা 32 ৰ পৰা 42 কৰিলে সেম আগৰটো 11th or 10th তো সেম এইটো বস্তুতে অলপ এইফালে বঢ়াইছিলে বা কমাব এইটো বস্তু হিয়তে এভাৰেজ কৰি পেলাই তেওঁলোকে ফাইনান্স কমিশন যি হয় বিত্ত আয়োগ তেওঁলোকেহে এইটো ডিসাইড কৰিব আমাৰ দেশৰ আৰু ৰাজ্যবিলাকৰ লগত যেনেকা মই আগতে স্টেপ বিলাক দেখুৱাইছিলো যে কমিশনে কি কৰে ষ্টেটৰ লগত মেমৰেন্ডাম দি তাৰ পিছত গোটেইখিনি প্ৰচিডিউৰ হৈ পেলাইহে ডাইৰেক্টলি প্ৰেসিডেন্টৰ ওচৰত যায় তাৰ পিছতহে কি কৰিম ৰিজাল্টটো পিছত ওলাই অহাৰ পিছত এইখিনি তেওঁলোকে পৰামৰ্শ দিয়ে যেনেকা সেম তেনেকা গোটেইবোৰে এটা লাষ্টত ফাইনালি এটা পৰামৰ্শ দিয়ে তাৰ পিছত ফিস্কেল ডেফিসিটত যেনেকা ফিস্কেল ডেফিসিটটো হল এটা মানে ৰিডিউস কৰা এটা পার্সেন্টেজ যি এটা অলৰেডি এটা ফিস্কেলৰ ক্ষেত্ৰত এইটো অলৰেডি এটা এই ইলিমিনেট কৰি দিয়ে অলপ কমাই দিয়ে বস্তুটো যেনেকা ৰিডিউস কৰি দিয়ে সো দ্যাট গোটেই বস্তুবোৰ অলপ ইজি হ'ব পাৰে আমাৰ ষ্টেটে হওক বা ইউনিয়নৰ কাৰণে হওক তাৰপিছত গ্ৰ্যান্ড বাৰ্গেইন এইটোৰ ক্ষেত্ৰতো চেন্ট্ৰালে কি কৰিব এইটো ষ্টেট গভৰ্ণমেণ্ট দুটাই একেলগতে গ্ৰ্যান্ড বাৰ্গেইনটো এইটো যেনেকা জিএসটি এক্ট যিটো আমি কওঁ জিএসটি এক্ট এটা গুডস এন্ড সার্ভিস ট্যাক্স যি আমি আজিকালি সবে এইটো গম পাই জিএসটি বুলি যি 278 ৰ 279 ৰ এ আৰ্টিকলত এইটো এড কৰা হৈছিলে আৰু এইটো 15ত এইটো এড কৰা হৈছে 15 যি ফাইনান্স কমিশন এইটোত এড কৰিবলৈ হৈছে অলৰেডি সো এই বস্তুটো তেনেকা হিয়তে ডিসাইড কৰি পেলাই কিটো প্ৰবলেমৰ পৰা উলাই এটা ডিসিশন লৈ পেলাই তাৰ পিছত এক্সপার্টবোৰ যি হয় তেওঁলোকেহে এইটো এটা পৰামৰ্শ দিয়ে আৰু এই পৰামৰ্শটো আমি নেক্সট যি ফাইনান্স কমিশন হ'ব তাতে এই বস্তুটো এড কৰা হয় তাৰপিছত 15 ফাইনান্স কমিশন যি ৰিপৰ্ট এইটোতো 27 নৱেম্বৰ 2017 তাৰিখে ভাৰতৰ গেজেটত এক জাননীৰ জৰিয়তে ভাৰতৰ যি ৰাষ্ট্ৰপতিৰ পৰা অনুমোদন লাভ কৰাৰ পিছত ভাৰত চৰকাৰে পঞ্চদশ বিত্ত আয়োগ গঠন কৰিছিলে আৰু এই আয়োগত নন্দ কিশোৰ সিংহক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিলে নন্দ কিশোৰ সিং তেওঁহে এইটোৰ অধ্যক্ষ হিচাপে চেয়াৰম্যান হিচাপে তাৰপিছত অধ্যক্ষ কৰিছে আয়োগৰ মুখ্য কাম আছিলে কি এইবোৰ সহযোগিতামূলক ফেডাৰেলিজম যি শক্তিশালী কৰা তাৰপিছত ৰাজহুৱা ব্যয়ৰ মানদণ্ড উন্নত কৰা আৰু বিত্তীয় স্থিৰতা তৈয়াৰ কৰাত সহায় কৰা এই গোটেই বস্তুখিনি তেওঁলোকে হেল্প কৰিবৰ কাৰণে প্ৰিপেয়াৰ কৰাত সহায় কৰিবৰ কাৰণে এইখিনি তেওঁলোকে দিছিলে যে সহযোগিতামূলক ফেডাৰেলিজমটো শক্তিশালী কৰা to get strength এইটো বহুত যাতে এনাৰ্জেটিক হয় সেইটো কাৰণে ষ্ট্ৰং হ'ব পাৰে so that বেলেগ কান্ট্ৰিৰ লগত তেতিয়াহে এটা মানদণ্ডত হিয়তে উন্নত কৰিব পাৰিব আৰু বিত্তীয় যি স্থিৰতা আছে এইটো তৈয়াৰ কৰাত সহায় কৰা তাৰপিছত 15তম যি বিত্তৰ কিছুমান তাতেও 15তম কিছুমান বিত্তৰ আয়োগত এইখিনি পৰামৰ্শ দিলে যে যেনেকা ফাইনান্স কমিশনবোৰত দিয়ে আৰু সেম তেনেকা
টেক্স বা গ্ৰাণ্টত যি এপাৰ্ট টেক্স বা গ্ৰাণ্টৰ ক্ষেত্ৰত যি ভাৰ্টিকেলি হওক আৰু হৰিজেণ্টেলি হওক এইটো টেক্স ফিক্স কৰাৰ ক্ষেত্ৰত কমিশ্যনে কি কৰিব লাগিব লোকেল গভৰ্ণমেণ্টৰ গ্ৰাণ্টছ বা ডায়েষ্টাৰ মেনেজমেণ্ট গ্ৰাণ্টছৰ এইটো লোকেল গভৰ্ণমেণ্ট মিনছ হোৱাট ছাপ'জ লোকেল গভৰ্ণমেণ্টত আমি ক'ব পাৰোঁ যেনেকৈ মিউনিচিপেল বৰ্ড বা যি 72 আৰু 73 এক্টত এড কৰা হৈছিলে পঞ্চায়তী ৰাজ 73rd আৰু 74th 1992 এইটো এক্টত কি কৰা হৈছিলে এইটো এড কৰা হৈছিলে এই ফিনেন্স কমিশ্যনৰ এইটো ষ্টেট ফিনেন্স কমিশ্যনে এইটো সিহঁতক এটা কনষ্টিটিউশ্যনেল কনষ্টিটিউশ্যনেল অথৰিটিয়ে সিহঁতে ফৰ্ম কৰিছিলে আৰু কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ এক্ট 73rd আৰু 74th মতেহে এইখিনি তেওঁলোকে যি 1992ত প্ৰিপেয়াৰ কৰা হৈছিলে সেইটোৰ মতেহে তেওঁলোকে কৰিছিলে আৰু এইটোৰ মতে এই এডভাইচ দিছিলে যে ট্ৰেন্সফাৰ দ্য ফাণ্ড এইটো ষ্টেট গভৰ্ণমেণ্টৰ পৰাটো পঞ্চায়তী ৰাজত ট্ৰেন্সফাৰ কৰিবলৈ যি ফাণ্ডটো অলপ ষ্টেটৰ ফালত এনেকুৱা মিউনিচিপেল বৰ্ড বা মিউনিচিপেল বৰ্ডটো গ্ৰাম পঞ্চায়ত চ' ডেট এইটো ট্ৰেন্সফাৰ কৰিব লগা বস্তু তাৰপিছত ইণ্টাৰ্ণশ্বিপ যি ইনচেণ্টিভ এক্সামিনেশ্যনত গৈ তেওঁলোকে এইটো পৰামৰ্শ দিছিলে যে কমিশ্যনাৰে এক্সামিন কৰিবলৈ পৰামৰ্শ সুধিব আৰু ৰিকমেণ্ড কৰিব যে ইনচেণ্টিভ যিবোৰ ষ্টেটছৰ যিবোৰ ইনচেণ্টিভ হয় এইবোৰ নেচেচাৰিজ এৰিয়াৰ পৰা যেনেকা পাৱাৰ ছেক্টৰ হয় বা ডিবিটি হওক বা চলিড ৱেষ্ট যিবোৰ মেনেজমেণ্ট হওক এইবোৰৰ পৰা বেছিকৈ পাবৰ কাৰণে তাৰপিছত ডিফেন্স বা ইণ্টাৰনেল ছিকিউৰিটি যি এইটোৰ ক্ষেত্ৰতো তেওঁলোকে পৰামৰ্শ দিছিলে যে দ্য কমিশ্যনে কি কৰিছিলে ৱাজ অলছ' সিহঁতক সোধা হৈছিলে যে যেতিয়া ছেপাৰেটলি বা ইণ্ডিপেণ্ডেণ্টলি ফাণ্ডিং ডিফেন্স এইবোৰ কৰা হ'ব তেতিয়া তেওঁলোকক এটা ফাৰ্ষ্টত বনোৱা হয় যে এটলিষ্ট এটা এক্সামিন কৰা হ'ব কমিশ্যনৰ জৰিয়তে চ' ডেট এইটো প্ৰচিজিয়ৰত বা ফাংচনিঙত যাতে এটা ইণ্টাৰনেল ছিকিউৰিটি আহে বা ফাণ্ডিং ডিফেন্স হয় এই বস্তুটো চেক কৰিবৰ কাৰণে এটা সিহঁতক এই বস্তুটো দিয়া হৈছিলে তাৰপিছত আমি এইখিনিতে ছেইম যেনেকৈ 15 যিবোৰ 15 ফিনেন্স কমিশ্যনৰ যিবোৰ এই ষ্টেপবোৰ দিয়া হৈছিলে এই চেয়াৰপাৰ্চনৰ জৰিয়তে যিবোৰ দিয়া হৈছিলে এইটো আকৌ এই নেক্সট যিটো বিত্ত আয়োগ বনোৱা হ'ব মেবি নৱেম্বৰৰ পিছত সেইটো বস্তু আকৌ এইবিলাক বস্তু এড কৰা হ'ব তো ছেইম তেনেকুৱা ছিষ্টেমতে যেনে ফাৰ্ষ্ট যি ফিনেন্স কমিশ্যন আছিলে ছেইম সিহঁতেও তেনেকুৱা ফাৰ্ষ্ট ফিনেন্স কমিশ্যনত কিছুমান পৰামৰ্শ দিছিলে এইবোৰ বস্তু যি ছেকেণ্ড ফিনেন্সত এড কৰা হৈছিলে থ্ৰু ৰিকমেণ্ডেশ্যন তাৰপিছত ইণ্ডিপেণ্ডেণ্টলি এইবোৰ গোটেইখিনি এক্সামিন কৰাৰ পিছত তাৰপিছত এনেকুৱা হিচাপতে যিবোৰ ছাপ'জ এতিয়া ষ্টেটৰ ফালৰ পৰা গ্ৰাম পঞ্চায়ত মিউনিচিপেল বৰ্ডত যি পৌৰ নিগম হয় তাতে দিয়া হৈছিলে তাৰপিছত পৌৰ নিগমৰ পৰা এতিয়া ষ্টেটত যি 74th আৰু 73rd যি এমেণ্ডমেণ্ট এক্ট যি গ্ৰাম পঞ্চায়ত মিউনিচিপেলত যি ইম্পৰ্টেঞ্চ দিয়া হৈছিলে সিহঁতে এইটো বস্তুটো সিহঁতৰ লোৱাৰ লেভেলটো চেক কৰিছিলে এইখিনি চেক কৰি যিখিনি সিহঁতে মেমৰেণ্ডামখিনি তেওঁলোককে পঠাইছিলে যি এই আগত যিটো বস্তুত আমি প্ৰচিজিয়ৰত ফাংচনত যিটো আলোচনা কৰিছিলোঁ ছেইম প্ৰচিজিয়ৰতে এই মেমৰেণ্ডামটো সিহঁতে কোনখিনি পৰামৰ্শবোৰ ছাকচেছফুল হ'ব নে নহ'ব এই বস্তুবোৰ গোটেইখিনি তেওঁলোকে ইয়াতে দিয়া প্ৰচিজিয়ৰৰ ৱাৰ্কিঙত এইটো ফিনান্স কমিশ্যনে গভৰ্ণমেণ্টৰ জৰিয়তে যি ষ্টাৰ্ট কৰিব এই বস্তুটোত ফাৰ্ষ্ট ফেজত কমিশ্যনে এড্ৰেছ কৰিব ষ্টেট গভৰ্ণমেণ্টত তাৰপিছত আস্কিং কৰিব এইটো ছাবমিট ইষ্টিমেট দিয়া হ'ব ৰিচিভ কৰা হ'ব
তাৰ পিছত কমিশন স্ক্ৰুটিনাইজ কৰিব এই বস্তুখিনিৰ সেম তেনেকা কৰি তাৰ পিছত নৰমালি আমি কি এইটো সিস্টেমতে নৰমালি কি কৰিব কমিশনালে হিয়াৰ্স যদি এইটো ষ্টেটৰ ক্ষেত্ৰত হয় তেতিয়া জেনাৰেলি কমিশনে কাক লিসেন whom he will listen চিফ মিনিষ্টাৰক আৰু ফিনান্স মিনিষ্টাৰ ইচ ষ্টেটৰ যিমান ফিনান্স মিনিষ্টাৰ আছে তেওঁলোকেহে এইখিনি ডিছকাছ কৰিব ইচ ষ্টেটৰ চিফ মিনিষ্টাৰ এণ্ড ইচ ষ্টেটৰ যি ফিনান্স মিনিষ্টাৰ তেওঁলোকেহে এইখিনি ষ্টেটৰখিনি ডিছকাছ কৰিব আৰু তাৰ পিছতহে তেওঁলোকেহে এইটো এটা ফলোড হ'ব ফাইনেল ফেজ ফলোড কৰিব এণ্ড দেন কমিশনে আকৌ এই বস্তুটো মিৰ্জ কৰিব দিল্লীত to finalize the report of each and every যিবিলাক বেলেগ বেলেগ ষ্টেটৰ এনেকা বনোৱা হ'ব এইখিনি গোটেই কমিশনে এইখিনি দিল্লীত মিট কৰিব বেলেগ বেলেগ ষ্টেটৰ এইখিনি বেলেগ বেলেগ লৈ থ্ৰু এতিয়া ষ্টেটে আমি যদি ষ্টেটক চাবলৈ যাওঁ এতিয়া ষ্টেটে এতিয়া কেতিয়াও এখন ষ্টেটৰ যি ফিনান্স মিনিষ্টাৰে হওক বা চিফ মিনিষ্টাৰে হওক ফাৰ্ষ্ট অফ অল তেওঁহে নিজৰ ষ্টেটৰহে প্ৰব্লেমখিনি তেওঁহে ফাৰ্ষ্টত চাব তো এইখিনি চাবলৈ গ'লে তেওঁ ফাৰ্ষ্টতে ষ্টেটৰ পৰা ক'ত চাব লাগিব এইটো ডিষ্ট্ৰিক্টত চাব লাগিব ষ্টেটৰ পৰা গোটেই ডিষ্ট্ৰিক্টত যিবোৰ ষ্টেটৰ পৰা ক'ত যাব ডিষ্ট্ৰিক্টত যাব আৰু ডিষ্ট্ৰিক্টৰ পৰা যাব পঞ্চায়ত গ্ৰাম পঞ্চায়তত চ' ইয়াৰখিনি তেওঁলোকে চাব যে ফিনান্স মিনিষ্টাৰৰ লগত ডিছকাছ কৰি কোনটো ছিষ্টেমত যাব বা সেম এইটো ছিষ্টেমতে তেওঁলোকে মিউনিচিপাল বৰ্ডৰ লগত মিউনিচিপাল বৰ্ডৰ থ্ৰুত এইখিনি আলোচনা হ'ব তেওঁলোকেহে ষ্টেটত ছাবমিট কৰিব তেওঁলোকৰ মিউনিচিপালৰ যিখিনি মেমৰেণ্ডাম বা যিবিলাক প্ৰব্লেম বা যি ইছ্যু এই গোটেইবোৰ তেওঁ চিফ মিনিষ্টাৰ আৰু ফিনান্স মিনিষ্টাৰত পাবলগীয়া তেওঁৰ তেওঁৰ মেমৰেণ্ডামখিনি তেওঁ গোটেইখিনি আগুৱাই এখন স্লিপৰ নিচিনা তেওঁ ৰেডি কৰি এখন ছাবমিট কৰিব তাৰ পিছতহে এইখন এইবিলাক প্ৰব্লেম চাইহে চিফ মিনিষ্টাৰে হওক আৰু চিফ মিনিষ্টাৰ এণ্ড এই ফিনান্স মিনিষ্টাৰ তেওঁলোকে এইখন দুখন মিলাই কি কৰিব তেওঁলোকে কম্পেয়াৰ কৰিব থ্ৰু বেংক এণ্ড থ্ৰু ইণ্ডাষ্ট্ৰি যি আমি আগত ষ্ট্ৰাকচাৰ প্ৰচিডিউৰ্ছ অফ ৱাৰ্কিঙত চাইছিলোঁ তেওঁলোকেহে এইখিনি প্ৰচেছ কৰিব তাৰপিছত ইণ্ডাষ্ট্ৰিৰ লগত বেংকৰ লগত মিলাই পেলাই তাৰপিছতহে ফিনান্স কমিশ্যনত যি আছে তেওঁলোকেহে এইখিনি প্ৰেচিডেণ্টৰ লগতহে ডিছকাছ কৰিব তাৰপিছতহে তেওঁলোকে অকলে এটা ষ্টেটৰ নকৰিব ছেইম যেনেকা এখন ষ্টেটৰ এজন চিফ মিনিষ্টাৰ আৰু এজন ফিনান্স মিনিষ্টাৰ ছেইম তেনেকা গোটেই ষ্টেটবোৰতো বেলেগ বেলেগ চিফ মিনিষ্টাৰ আৰু বেলেগ বেলেগ ফিনান্স মিনিষ্টাৰ আছে তেওঁলোকে ইচ এণ্ড এভৰি ষ্টেটৰ তেনেকা বেলেগ বেলেগ এখন মেমৰেণ্ডাম বনাব আৰু এই গোটেইখিনি মেমৰেণ্ডাম লৈহে তেওঁ যি কমিশ্যন ফিনান্স কমিশ্যন হ'ব তেওঁলোকেহে ফিনান্স কমিশ্যনে এই গোটেইখিনি লৈহে প্ৰেচিডেণ্টৰ তাতহে তেওঁলোকৰ যি আমি এই যেনেকা একটু আলোচনা কৰিছিলোঁ মই আগৰখিনিত এই প্ৰচিডিউৰ্ছ অফ ৱাৰ্কিং কমিশ্যনৰ লেটাৰ ছেইম এইটো বস্তুত কমিশ্যন ছাবমিট কৰিব ৰিপৰ্টছ এই বস্তুটো ছেইম হ'ব আকৌ চ' ষ্টেটছৰ পৰা আমি যদি আলোচনা কৰিবলগীয়া যাওঁ তেনেহ'লে গ্ৰাম পঞ্চায়তৰ পৰা এই বস্তুটোত আমি ফাৰ্ষ্ট ষ্টেপ ষ্টেট গভৰ্ণমেণ্ট ইষ্টিমেট ছাবমিশ্যন যে কমিশ্যন এড্ৰেছেছ লেটাৰ্ছ টু দ্য এইটো যে ষ্টেট গভৰ্ণমেণ্টৰ পৰা যে ইষ্টিমেট ছাবমিশ্যন এই তাতে ষ্টেট গভৰ্ণমেণ্টে ক'ৰ ইষ্টিমেট ছাবমিশ্যন কৰিব মেইনলি তেওঁৰ ডিষ্ট্ৰিক্টৰে হওক বা মিউনিচিপেল বৰ্ডৰ গ্ৰাম পঞ্চায়তৰ যিবোৰ এইবোৰহে তেওঁ কি কৰিব গোটেই ষ্টেটৰ অকলে বেলেগ একো তেনেকা ফিনান্স কমিশ্যন গোটেইখিনি তেওঁ ডিষ্ট্ৰিক্ট এণ্ড ডিষ্ট্ৰিক্টৰ আণ্ডাৰত বহুত কেইখন কি আছে মিউনিচিপেল বৰ্ড তাৰপিছত মিউনিচিপেল বৰ্ডৰ আণ্ডাৰত গ্ৰাম পঞ্চায়ত চ' এই বস্তুবোৰৰ লগত ৰিলেটেড এই বস্তুবোৰ মিলাইহে কমিশ্যনছে কি কৰিব এড্ৰেছ লেটাৰ্ছ কৰিব টু দ্য ষ্টেট গভৰ্ণমেণ্টত যে তেওঁৰ ইষ্টিমেট ছাবমিশ্যন লাগে তেতিয়াহে চিফ মিনিষ্টাৰে বা ফিনান্স মিনিষ্টাৰে গোটেইখিনি তেওঁলোকেহে তেওঁলোকে স্ক্ৰুটিনাইজ কৰিব আৰু ইষ্টিমেট কৰিব আৰু উইথ কনচাৰ্ণ এইবিলাক অফিচাৰ্ছ যে IAS অফিচাৰ হওক
বা এইবোৰ ৰেসপেক্টিভ ষ্টেটৰ যি বেলেগ বেলেগ হয় এই গোটেইবোৰৰ লগত অফিচাৰ্ছ বিলাকৰ লগত তেওঁলোকে আলোচনা কৰিব আৰু তাৰ পিছতহে তেওঁলোকে গোটেই ষ্টেটৰ যিবোৰ ফেজ বা যি প্ৰব্লেম এইবোৰ গোটেইখিনি তেওঁলোকে টেক্স প্ৰব্লেমে হওক বা এই GSTৰ বা যি মানে মিলাব লগা আছে এই গোটেইখিনি তেওঁলোকে বিত্ত আয়োগৰ যি বিষয়বস্তু এই গোটেইখিনি ফিনান্সৰ কামখিনি তেওঁলোকে ফিক্স কৰিব আৰু এইখিনি ফাইনেলাইজ হোৱাৰ পিছত তেওঁলোকে এই ফাইনেলাইজ ৰিপৰ্টছখিনি গোটেই ষ্টেটবোৰত দিব আৰু তাৰ পিছতহে এই মেমৰেণ্ডামটো সিহঁতে লোৱাৰ পিছত তেওঁৰ নিজৰ ডিমাণ্ডছ আৰু নিডছখিনি তেওঁলোকে দিব তাৰপিছতহে এইখিনি কমিশ্যনে গোটেইখিনি ছাবমিট কৰিব ৰিপৰ্টছবিলাক ক'ত প্ৰেচিডেণ্টলৈ ছাবমিট কৰিব চ' কেনেকা আমি এইটো বস্তু ডাইৰেক্টলি গোটেই যিমান প্ৰব্লেম হওক বা অসুবিধা হওক এই গোটেই অসুবিধাই হওক বা প্ৰব্লেম হওক গোটেইবোৰ কেনেকা আমি সুবিধা এই এটা ষ্টেপছৰ এই 7-8 ষ্টেপছৰ জৰিয়তে পুৰা চেণ্ট্ৰেললৈকে গৈ পাছ ষ্টেটৰ পৰা ডাইৰেক্ট চেণ্ট্ৰেললৈকে আৰু তাৰ পৰাহে এইবোৰ পাছ হয় চ' এই প্ৰচেছটো ক'বলৈ গ'লে বহুত টাইম লগোৱা হয় কিন্তু সেইটোৰ পিছতো সিহঁতে এটাৰ পিছত এটা এখনৰ পিছত এখন ফিনান্স কমিশ্যন হৈ গৈ আছে আৰু অলৰেডি 15th কমিশ্যন হ'ল আৰু এই 15th কমিশ্যনৰ জৰিয়তে বহুতখিনি ডেভেলপমেণ্টো হৈছে যে সেইটো হোৱা নাই যে তেনেকুৱা নহয় বা ষ্টেট আৰু চেণ্ট্ৰেলৰ মাজত এতিয়া যিবোৰ কৰ হয় যিবোৰ টেক্সৰ যিবোৰ এতিয়া ষ্টেটৰ পৰা যিমান টেক্স হ'ব চেণ্ট্ৰেলৰ পৰা সিমান ইকুৱেলি নহয় যেনে বহুত বেলেগ হৈ আছে এমাউণ্টটো চ' এই বস্তুখিনি তেওঁলোকেহে এডজাষ্টমেণ্ট কৰি দিয়ে যিবোৰ ফিনান্স কমিশ্যন হয় ফিনান্স কমিশ্যনৰ কাম কৰি থকা যিবোৰ আছে তেওঁসকলে 5জন বিশিষ্ট ব্যক্তি হয় তেওঁলোকেহে এইখিনি বস্তু সলভ কৰে আৰু তেওঁলোকেহে এইটো বস্তু এডজাষ্ট কৰে চ' আমি যদি এইটো চেপ্টাৰত গোটেই এতিয়া 15টা মান কমিশ্যন আছে এইখিনি মই অলৰেডি ক'লো কোন ইয়াৰৰ পৰা কোনটোতো এই এটা কমিশ্যনত অলৰেডি আমি তেওঁলোকে ষ্টাডি কৰি বিল হওঁতে ছাবমিট হওঁতে ফাইনেল কনক্লুশ্যন হৈ তাৰপিছত একশ্যন হৈ তাৰপিছত পৰামৰ্শ দিওঁতে আমি এতিয়া অলৰেডি গম পাইছোঁ অলৰেডি এইটো প্ৰচেছতে অলৰেডি কিমান লাগে 4 to 5 years লাগি যায় চ' তাৰপিছত তেওঁলোকে এডভাইজো দিয়ে ন এডভাইজটো পোৱালৈকে লৈ এটলিষ্ট 5 years ইজ ইম্পৰ্টেণ্ট আৰু 5 yearsত পুৰা প্ৰচেছটোৱে এটলিষ্ট 5 years এইটো প্ৰচেছত লাগি যায় চ' এখন ফিনান্স কমিশ্যনৰ টাইমত তাৰপিছত তেতিয়া তেওঁলোকে যেতিয়া ইমানখিনি আগবঢ়ায় তেতিয়াহে নেক্সট ফিনান্স কমিশ্যনটো হ'বলগীয়া টাইম হয় আৰু নেক্সট ফিনান্স কমিশ্যনটো হোৱাতে তেতিয়া অধ্যক্ষজনো চেঞ্জ হ'ল আমি অলৰেডি চাইছোঁ যে 14টা অলৰেডি 15খন ফিনান্স কমিশ্যনত কিমানজন 15জন চেয়াৰপাৰ্চন আছিলে যি চেয়াৰমেন আছিলে অলৰেডি তাৰপিছত ফাৰ্ষ্টৰ পৰা লৈ 14 তাৰপিছত 15লৈকে আছিলে যি ফিনান্স কমিশ্যন ৰিপৰ্ট এইটোতে এই ৰিপৰ্টখিনিৰ জৰিয়তে আমি টাইমিং এই ফিনান্স কমিশ্যনটোৰ হোৱাতে অলৰেডি 1951ৰ পৰা টিল 1951ৰ পৰা ষ্টাৰ্ট হৈ পেলাই টিল টুডে ৰানিং এইটোত 15লৈকে চলি আছে চ' ইয়াৰ পৰাই আমি সময়সীমাটো ওলাই ল'ব পাৰোঁ যে এখন ফিনান্স কমিশ্যনত কিমান সময় লাগে বা কি আৰু গোটেইবোৰ ফিনান্স কমিশ্যনৰ ৰিপৰ্টবিলাক বেলেগ বেলেগ হয় অলৰেডি আমি 14 and 15ৰ ৰিপৰ্ট এণ্ড যিবোৰ পৰামৰ্শ হয় এইবোৰ আমি আলোচনা কৰিলোঁ যিবোৰ ৰিপৰ্টটো দিয়াৰ পিছত সিহঁতে যিবোৰ পৰামৰ্শ দিয়ে কি কৰিব লগা হয় এইখিনি আমি আলোচনা কৰিলোঁ চ' ইয়াৰ পৰাহে আমি বুজিব পাৰোঁ যে ডেট মিনছ ফাৰ্ষ্টৰ পৰাহে যিবোৰ ফিনান্স কমিশ্যন চেঞ্জ হৈ আছিলে এইবোৰ গোটেইবোৰ যিবোৰ
ইহঁতে ৰিপৰ্টো দিছিলে, তাৰপিছত ৰিপৰ্টৰ লগত কিছুমান পৰামৰ্শ দিছিলে, যিবোৰ পৰামৰ্শ ফাৰ্ষ্ট কমিশ্যনত দিছিলে এই পৰামৰ্শবোৰ ছেকেণ্ড কমিশ্যনত আকৌ এপ্লাই কৰা হৈছিলে। That means what? There are something, কিছুমান বস্তু তাতে চেঞ্জ হৈ আছে। That means what? তাতে কিছুমান বস্তু চেঞ্জ হৈ ইচ এণ্ড এভৰি ফিনান্স কমিশ্যনত কি হৈ আছে, অলপ অলপ বস্তুবোৰ চেঞ্জ হৈ আছে। চ' এতিয়া এইটো চেপ্টাৰত আমি ফিনান্স কমিশ্যনৰ বিষয়ে যিবোৰ আলোচনা কৰিলোঁ, তো মেইনলি তাতে চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্টৰে যে টেক্সৰ যি মাজত যি টেক্সৰ যিটো প্ৰব্লেম, এইটোৱেই ফিনান্স কমিশ্যনৰ বিলাকে কৰি দিয়ে। আৰু তাৰ মাজতে আমি কি যোগ্যতা বা কোৱালিফিকেশ্যন থাকিব লাগিব ফিনান্স কমিশ্যনৰ, সেইখিনিও আলোচনা কৰিছিলোঁ, যে এজন এটলিষ্ট কোৱালিফাইড হ'ব লাগিব। কেনেকৈ কোৱালিফাইড? যে তেওঁ হাইকোৰ্টৰ ছাপ'জ জজ হ'ব কাৰণে হৈ আছিলে বা হ'ব পাৰিছে বা হ'ব আছিলে, তেনেকুৱা ব্যক্তিবিলাকতে এই ফিনান্স কমিশ্যনত লোৱা হয়। তাৰপিছত যিবোৰ বস্তু এই ফিনান্সিয়েল বা একাউণ্টছ মেটাৰৰ লগত ৰিলেটেড যিবোৰ এক্সপাৰ্ট, সেইবোৰকে লোৱা হয়। তাৰপিছত এজন এডমিনিষ্ট্ৰেটৰ হ'ব লাগিব, কিয় তেওঁ নিয়মখিনি বা শাসন বা যিবোৰ নিয়ম আৰ্টিকলছ যিবোৰ কেনেকুৱা চলাব, এইখিনি বস্তু তেওঁ ভালকৈ জানিব লাগিব। চ' তেওঁক মুঠতে ভাষ্ট নলেজ থাকিব লাগিব এবাউট ইকনমিক্স। দেশৰ যি ইকনমিকেলি যি প্ৰব্লেম বা ইকনমিকেলি যি ৰুলছ এণ্ড ৰেগুলেশ্যন, গোটেইবোৰ তেওঁ এইটো ইকনমিক্সত এজন এক্সপাৰ্টছ হ'ব লাগিব। চ' ইকনমিক্স হ'ব লাগিব মেইনলি। চ' এইখিনি তেওঁলোকৰ কোৱালিফিকেশ্যন আছিলে। আৰু 5ৰ পৰা 4, 5, 6 এই তেওঁলোকৰ কাৰ্যকাল আছিলে। এইটোৰ সময়তে তেওঁলোকৰ চেঞ্জ হৈ আছিলে। আৰু যি চেয়াৰপাৰ্চন আছিলে, তেওঁহে মেইন টাৰ্মছ অফ ৰেফাৰেঞ্চতে তেওঁহে মেইন আছিলে। চ' এই বস্তুখিনিৰ মাজৰ জৰিয়তে আমি এটা যে বিত্ত আয়োগৰ ক্ষেত্ৰত যিবোৰ কমিশ্যনছ বা ৰিকমেণ্ডেশ্যন হয় বা ৰিকমেণ্ডেশ্যন তেওঁলোকে ছেট আপ কৰে, এই কমিশ্যনছে এই বস্তুখিনি গোটেই এটা 5 ইয়াৰ্ছৰ মানে নেক্সট 5 ইয়াৰ্ছৰ ফিস্কেল ইয়াৰ্ছত সোমাই পৰে। যিবোৰ যিটো পৰামৰ্শ দিয়ে বা আইডিয়া দিয়ে, এই বস্তুটো নেক্সট যি 5 ইয়াৰ্ছৰ হ'ব, তাতেহে আইডিয়াটো প্ৰেক্টিকেলি চলিবৰ কাৰণে তাতে এডভান্স তাতে সোমাই যায়। আৰু এই বস্তুটো মেইনলি অট'মেটিকেলি আমাৰ ইকনমিক যি ডেভেলপমেণ্ট হয়, এইটো ইকনমিকেলি ডেভেলপমেণ্টৰ কাৰণে গোটেই প্ৰচেছবোৰ হৈ আছে, এডজাষ্টমেণ্ট এটা যিবোৰ হয় এইটো। তাৰপিছত এই ফিনান্স কমিশ্যনৰ যিবোৰ প্ৰেজেণ্ট যিবোৰ এই ষ্টাডিজ আছে, প্ৰেজেণ্ট যিবোৰ, এইবোৰৰ যদি আপোনালোকে গুগলত চাৰ্চ কৰে, তেতিয়া কিছুমান বস্তু বহুত ইজিলি পাই যাব পাৰে আকৌ। বিকজ এই বস্তুটো পুৰা প্ৰেজেণ্ট চলি আছে নহয়, ৰানিং হৈ আছে। চ' এইটো বস্তু আপোনালোকে বহুত ইজিকৈ জানি ল'ব পাৰে। চ' এইটো বস্তু তেনেকুৱা নহয় যে আজি এটা হৈছে, এই নেক্সট ইয়াৰত গৈ আৰু বেলেগ এটা আছে পলিটিকেল যদিও এইটো বস্তু পলিটিকেল, আমি এতিয়া পাব্লিক এডমিনিষ্ট্ৰেশ্যন, কিন্তু এই বস্তুটো ইকনমিক্সৰ লগত মেক্সিমাম ৰিলেটেড। যি ফিনান্স কমিশ্যন পাব্লিক এডমিনিষ্ট্ৰেশ্যনতো পলিটিকেল চায়েন্সতো আছে, ন' ডাউট। কিন্তু এই বস্তুটো মেইনলি কমিশ্যনৰ ক্ষেত্ৰতে আমি ইয়াতে এজ এ কমিশ্যন হিচাপত পাইছোঁ, তাতে নট ফিনান্স যি ফেক্টৰ সেইটোতে। বাট আমি এইখিনি কমিশ্যনৰ ক্ষেত্ৰতেও যে ফিনান্স বস্তু দুটা একে হয়, কিন্তু ইকনমিক্সৰ ক্ষেত্ৰত যিবোৰ বস্তু অলপ আপোনালোকে যদি আৰু অলপ বহলাই জানিব বিচাৰে, তেতিয়া গুগলৰ পৰা ইকনমিক্স যোনটো পেজ হয়, সেইটোৰ ফালৰ পৰা চাই ল'লে
শিকি ল'ব পাৰে যেনেকৈ ছাপ'জ বাকী যিবোৰ ৰুলছ যিবোৰ এই পৰামৰ্শ দিয়া আছে ছাপ'জ 14 and 15 পৰামৰ্শ ইয়াতে আছে ছাপ'জ 1 পৰা 13 লৈকে যিবোৰ পৰামৰ্শ আছে এইখিনি যদি আমি চাই লওঁ তেনেহ'লে আমি ইজিলি বুজিব পাৰিম যে চেম তেনেকুৱা এই যিবিলাক বিত্তৰ কি উন্নতিৰ ক্ষেত্ৰত কিছুমান তেতিয়া চেঞ্জ দিছে এইটো হয় এটা এটাকে চেঞ্জ হৈ থকা যেনেকা কিছুমান ক্ষেত্ৰত এবাৰ 91ত কি কৰিছিলে 92ত এই লিবাৰেলাইজড গ্ল'বেলাইজড প্ৰাইভেটাইজেশ্যন যিবোৰ কৰিছিলে চেম তেনেকা কিছুমান টাইমত গৈ পেলাই কিছুমান লিবাৰেলাইজ কৰিছিলে মানে উদাৰতাবাদ যিটো আমি উদাৰতাবাদ বুলি কওঁ উদাৰতাবাদ কৰিছিলে যাতে অলপ এইটোৰ ক্ষেত্ৰত সব উদাৰ হ'বলৈ মানে মিনছ ৱাট তাতে কোনো এই বাধা ধৰা একো তেনেকা নিয়ম নাই যি জাষ্ট এটা লিবাৰেলাইজ হৈ পেলাইহে তেওঁলোকে বিজনেছ কৰিব পাৰে থ্ৰু অল ৱৰ্ল্ড বা গ্ল'বেলাইজ হৈ পেলাই ফৰ হোৱাট ইকনমিকেলি ডেভেলপমেণ্ট তো এই বস্তুবোৰ যে কিছুমান সিহঁতে পৰামৰ্শ দিয়ে বা এই ফিনান্স কমিশ্যনৰ জৰিয়তে হওক বা বেলেগ যিবোৰ কমিশ্যনছ আছে এইবোৰৰ জৰিয়তে অট'মেটিকেলি মেইনলি কিহৰ কাৰণে দিয়ে এইবোৰ ফৰ আৱাৰ ডেভেলপমেণ্ট মেইনলি কিহৰ কাৰণে ফৰ আৱাৰ ডেভেলপমেণ্ট এই গোটেই বস্তুবোৰ মেইনলি এটা বস্তুৰ কাৰণে দিয়ে ডেভেলপমেণ্টৰ কাৰণে আমি এই বিত্ত আয়োগক যিমানখিনি আমি আলোচনা কৰিলোঁ তাৰে মাজত বিত্ত আয়োগক যদি ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত বা ৰাজ্যসমূহৰ মাজত বিত্ত নিয়ন্ত্ৰণ কৰা সৰ্বোচ্চ সাংবিধানিক সংস্থা বুলি আমি গণ্য কৰা হয় আৰু এই সন্মানীয় প্ৰতিষ্ঠানটোৰ পতনত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰকে অৰিহণা যোগাইছে দ্বাদশ যি বিত্ত আয়োগত সেইটো প্ৰতিফলিত হৈছিলে এই বস্তুবোৰ যি কি হৈছিলে এইটো যি 12th ফিনান্স কমিশ্যন আছিলে এইটোতে কি হৈছে অলপ ডাউন হৈ গৈছিলে তেতিয়া আৰু যাৰ ফলত যথেষ্ট কি হ'ল এইটোতে অলপ এই সন্মানীয় যি প্ৰতিষ্ঠান আমি যে ফিনান্স কমিশ্যন বুলি কওঁ তাক অলপ তলতো নামি গৈছে যেনেকা ডেভেলপমেণ্টৰ ক্ষেত্ৰত এইটো যিমানখিনি আগবঢ়াইছিলে এই বস্তুটো অলপ তলতো নামি গৈছিলে কিয় মেক্সিমাম তাতে কি হৈছিলে ফৰ্মুলা যিটো ডিভোশ্যন কৰিছিলে ডিভোশ্যন যি ইউনিয়নৰ পৰা ষ্টেটৰলৈকে যি ৰেভিনিউটো ডিভলিউশ্যন কৰিব বিচাৰিছিলে ফৰ্মুলা অফ ডিভলিউশ্যন যিটো সেইটো মেইনলি এইটো ইকুইটিত আৰু এফিচিয়েঞ্চিৰ ফালৰ পৰা চাইহে উৰবান আৰু ৰুৰেল যি লোকেল বডিজ তাতে ষ্টিমুলেট কৰা হৈছিলে মেইনলি ইকনমিক যিটো গ্ৰোথ এইটোৰ বিষয়ে মেইনলি আমি এই গোটেইখিনিৰ মাজতে আমি ইকনমিক যি গ্ৰোথ আছে এইটো লৈহে চাব লাগিব আৰু সিহঁতৰ যিবোৰ কমিশ্যনছৰ যিবোৰ গোটেইখিনি যি ফিনান্স কমিশ্যন হয় এই গোটেইখিনিৰ যিবিলাক কমিশ্যনাৰ আছিলে যিবোৰ তেওঁলোকে যি অধ্যক্ষ আছিলে চেয়াৰপাৰ্চন সিহঁতেও এইবোৰৰ ডেভেলপ বা প্ৰচেছটো ফাষ্ট কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট হেল্প কৰিছে বা গভৰ্ণমেণ্টৰ ফালৰ পৰাও আমি যথেষ্টখিনি হেল্প পাইছোঁ টু ডেভেলপ আৱাৰ কাণ্ট্ৰি ইকনমিকেলি আৰু যি এই টেক্সৰ ক্ষেত্ৰত কিবা যাতে অলপ এই বস্তুবিলাক ইজি হয় আৰু এই যিবিলাক ফিনান্স এক্ট 51তহে কৰিছিলে ছেকশ্যন এইবোৰ বস্তুৱেই এতিয়ালৈকেও যে ছাকচেছফুল হৈ গৈ আছে আৰু যি চেয়াৰপাৰ্চন হয় তেওঁৰ কমিশ্যনৰ যি চেয়াৰপাৰ্চন হয় বা হ'ব তেওঁ চিলেক্টেড কৰা হয় এজন এবং তেনেকুৱা ব্যক্তিৰ মাজৰ পৰা যি যথেষ্ট জ্ঞানী হয় আৰু তেওঁ মে বি জাজ হাইকোৰ্টৰ জাজো হ'ব লাগিছিলে বা আমি আশা কৰোঁ তেওঁ যিবিলাক ইমান ৰেপুটেড পাৰ্চন হয় বা যি ইমান নলেজ থকা এক্সপেৰিমেণ্ট থকা বা এক্সপিৰিয়েঞ্চ থকা আৰু এডমিনিষ্ট্ৰেটিভ নলেজ ভাষ্ট এডমিনিষ্ট্ৰেটিভ যিবিলাক নলেজ তেওঁলোকৰ আছে এইবিলাকৰ যি ইকনমিক্স তাৰপিছত
এক্সপাৰ্ট ইকনমিষ্ট তেওঁলোকে যিবোৰ পৰামৰ্শ দিয়ে এইবোৰ যাতে আমি নেক্সট ফিনান্স কমিশ্যনত এড কৰি পেলাই আৰু আমাৰ কাণ্ট্ৰিৰ যাতে ইকনমিকেলি ডেভেলপমেণ্ট আৰু ভাল হয় সেইটোৰ কাৰণেহে তেওঁলোকে এইটো জাজ কৰি পেলাইহে পৰামৰ্শবোৰ দিয়ে আৰু পৰামৰ্শৰ লগতে পৰামৰ্শৰ আগতে যি ৰিপৰ্ট দিয়ে ৰিপৰ্টখনৰ লগতহে মিলাই তেওঁলোকে পৰামৰ্শটো দিয়ে আৰু এই পৰামৰ্শটো যে এনেই যে যায়গৈ সেইটো নহয় নেক্সট চাপ'জ যেতিয়া 15ৰ পিছত 15 যি ফিনান্স কমিশ্যনৰ এইটোৰ পিছত 16টো আহিব 16ত এই পৰামৰ্শবিলাক যি দিলে এই বস্তুবোৰ তেতিয়া এড হ'ব আৰু মই আশা কৰোঁ এতিয়া এই চেপ্টাৰটো কমপ্লিট হৈছে মোৰ ফিনান্স কমিশ্যনৰ আৰু আশা কৰি মই এইটো এই সকলোৱে বুজিব পাৰিছে আৰু এইটো চেপ্টাৰ মই ইয়াতে শেষ কৰিছোঁ নমস্কাৰ থেংক ইউ